হয়, মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাৰ বাবে সাজু হৈ পৰিছে বৰছলা বিধানসভা সমষ্টিও। ঢেকীয়াজুলিৰ পৰা আৰম্ভ হ'বলগীয়া কাইলৈ মুখ্যমন্ত্ৰীৰ যি জন আশীৰ্বাদ যাত্ৰাৰ বাবে বৰছলা সমষ্টিৰ বিজেপিৰ কৰ্মকৰ্তা আৰু ৰাইজ সাজু হৈ পৰিছে। কিয়নো কাইলৈ ৰাতিপুৱা 9 বজাত গুপ্তেশ্বৰ দেৱালয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেৱা অৰ্চনা কৰাৰ পিছতেই নিজ বৰছলাৰ পৰা জন আশীৰ্বাদ যাত্ৰাৰ শুভাৰম্ভণি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতেই বৰছলা, ডুমডুমা, চিৰাজুলি, নাৰায়ণপুৰ, ঢেকীয়াজুলি চহৰৰ পৰা আৰম্ভ কৰি বৰছলা বিধানসভা সমষ্টিত প্ৰৱেশ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মই এই মুহূৰ্তত দেখুৱাম এই পথেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰছলালৈ আহিব আৰু বৰছলাৰ পৰা তেজপুৰ বিধানসভা সমষ্টি, ইয়াৰ পিছতে ৰঙাপাৰা, তাৰপিছত নদুৱাৰ বিধানসভা সমষ্টি আৰু বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু মুখ্যমন্ত্ৰীৰ যি জন আশীৰ্বাদ যাত্ৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰিছে। আৰু এনেধৰণে দেখুৱাইছোঁ আমি অস্থায়ীভাৱে ইয়াতে তেওঁলোকে পেণ্ডেল নিৰ্মাণ কৰিছে, য'ত বিভিন্ন ধৰণৰ কলা কৃষ্টি আদি প্ৰদৰ্শন হ'ব আৰু ইয়াতে মুখ্যমন্ত্ৰীৰ যি ৰোড শ্ব', এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব ৰাইজে। মোৰ সৈতে আছে বিধায়ক গণেশ কুমাৰ লিম্বু। কি ক'ব, কেনেধৰণে সাজু হৈছে? আমি মাননীয় মুখ্যমন্ত্ৰী যি জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব, মোৰ সমষ্টিত আমি মাননীয় মুখ্যমন্ত্ৰীক আদৰিবৰ কাৰণে সকলো সমাজৰ সকলো শ্ৰেণীৰ মানুহ প্ৰস্তুত হৈ আছে। আৰু বিশেষকৈ বৰছলা সমষ্টিৰ এই যিটো নেশ্যনেল হাইৱে প্ৰায় 22 কিলোমিটাৰ মাননীয় মুখ্যমন্ত্ৰীৰ কনভয় বা ৰথযাত্ৰা ইফালেদি যাব। সেইকাৰণে আমি কেইবাটাও স্থানত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আদৰাৰ ব্যৱস্থা কৰিছোঁ। যেনেকৈ ডাঙাবস্তিৰ পৰা আমি আৰম্ভ কৰিম, তাৰপাছত বেলচিৰি হ'ব, তাৰপাছত দ্বিতীয় আমাৰ ঠেলামাৰা মেইন স্পট হ'ব। ইয়াত প্ৰায় 2 কিলোমিটাৰ মানুহৰ সমাগম থাকিব। আৰু ইয়াত আমি সৰুকৈ এখন সভা অথবা সাংস্কৃতিক কালচাৰ প্ৰগ্ৰাম আমি কৰাৰ বিচাৰিছোঁ। ইয়াত অলপ সময় ৰখিব আৰু মানে 2-3 মিনিট এটা তেখেতে স্পীচো দিব। তো ইয়াৰ পাছত আৰু ক'ত ৰখাৰ আমাৰ ইয়াৰ পাছত আমি ৰখাৰ এটা কাৱৈমাৰীত ব্যৱস্থা কৰিছোঁ। কাৱৈমাৰীখনতো প্ৰায় তেনেকৈ 6-7 হাজাৰ মানুহ হ'ব। তাত CM ছাৰ অলপ সময় ৰখি কিবা কোৱাৰ কথা আছে। ঠিক তেনেকৈ আমি পিঠা খোৱা, কিন্তু মাজে মাজে বহুত ঠাই যেনেকৈ কাৱৈমাৰীৰ আগত আমাৰ শিৱ মন্দিৰ আছে, তাতো মানুহৰ সমাগম থাকিব। টুমুকি আছে, মেডিকেল কলেজৰ ওচৰত মানুহ থাকিব। তাৰপাছত পিঠা খোৱাৰ পৰা আৰম্ভ কৰি একদম মানে আমাৰ ছাগলীহাট বুলি কয় বা ৰঙামাটি, এই ৰঙামাটিলৈকে প্ৰায় 3 কিলোমিটাৰ মানুহ থাকিব। বৰছলা সমষ্টিত কিমান সময় থাকিব? আমি 2 ঘণ্টা সময় ল'বলৈ বিচাৰিছোঁ, কিন্তু হয়তো 2 ঘণ্টাতকৈ 10-15-20 মিনিট অলপ বেছিকৈ হ'ব পাৰে। কেই বজাত প্ৰৱেশ কৰিব বৰছলাত? আমি আশা কৰিছোঁ CM ছাৰ 1টাত আহি পাব, 1টাৰ পৰা আৰম্ভ হ'ব। কিন্তু মই মানে একজেক্টলি এইকাৰণে ক'ব নোৱাৰোঁ, কাৰণ আপুনি জানে যে ৰাস্তাত যিহেতু বহুত মানুহ সমাগম থাকিব, ঢেকীয়াজুলি ৰোড থাকিব। সেইকাৰণে এই সময়টো আমি অনুমান কৰি লৈছোঁ 1টা মানত আমাৰ আহিব লাগে। আপুনি 2 ঘণ্টা বৰছলা সমষ্টি? মই 2 ঘণ্টা বৰছলা সমষ্টিত, মানে 2 ঘণ্টাৰ পাছত আমি বৰছলা সমষ্টিৰ পৰা নআলিলৈকে মুখ্যমন্ত্ৰীক আমি বিদায় দিম। লগতে আমাৰ বাইক ৰেলীও থাকিব, আগে বাইক ৰেলী থাকিব একদম নআলিলৈ। মুখ্যমন্ত্ৰীৰ লগতে আৰু কোনোবা থাকিব নেকি? সভাপতি থাকিব নেকি? মাননীয় সভাপতিটো থাকিবই, তাত কোনো কিবা নাই। কিন্তু মই আমাৰ আৰম্ভণি যিটো সভা হ'ব, সেই আৰম্ভণিত অসমৰ সকলো মন্ত্ৰী, সকলো সাংসদ আৰু আমাৰ যিবিলাক মানে ষ্টেটৰ অফিচ বেয়াৰৰ লিডাৰ আছে, তেওঁলোকক নিমন্ত্ৰণ জনাইছে। পিছে তাৰ পাছত এনেকৈ আহিব নে নাই সেইটো মই ক'ব নোৱাৰোঁ। হয়, নিশ্চয়কৈ এয়া আছিল বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু। আৰু বৰছলা সমষ্টিত প্ৰায় 2 ঘণ্টা সময় মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াতে ৰোড শ্ব' কৰিব। বৰছলাৰ ডাঙাবস্তিৰ পৰা নআলিলৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াতে ৰোড শ্ব' কৰিব। আৰু কেইবা ঠাইতো মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ বক্তব্য খুব কম সময়ৰ ভিতৰতে তেখেত দাঙি ধৰিব। আৰু ইয়াৰ অংশৰূপে বিভিন্ন ঠাইত এনেধৰণে পেণ্ডেল নিৰ্মাণ কৰা হৈছে, য'ত বিভিন্ন ধৰণৰ কলা কৃষ্টি আদি প্ৰদৰ্শন কৰিব। আৰু এই ঠাইসমূহত মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু সময় তেখেতে ৰখি বক্তব্য ৰাখিব ৰাইজৰ উদ্দেশ্যে। আৰু মই দেখুৱাইছোঁ এয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰীৰ যি জন আশীৰ্বাদ যাত্ৰা কাইলৈ 9 বজাৰ পৰা আৰম্ভ হ'ব। আৰু ইয়াক লৈ বৰছলা বিধানসভা সমষ্টিটো সম্পূৰ্ণৰূপে সাজু হৈ পৰা পৰিলক্ষিত হৈছে। দিনৰ প্ৰায় 1 বজাত বৰছলা সমষ্টিত প্ৰৱেশ কৰিব মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।